ধনী হলেহে থাকিব পাৰিব আমেৰিকাত। টকা দিলেই লাভ কৰিব আমেৰিকাৰ নাগৰিকত্ব। ধনী প্ৰব্ৰজনকাৰীৰ বাবে ট্ৰাম্পৰ গোল্ড কাৰ্ডৰ বিশেষ অফাৰ। $5 মিলিয়ন দিলেই হৈ পৰিব আমেৰিকাৰ নাগৰিক। শেহতীয়াকৈ অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। নথি পত্ৰবিহীনভাৱে আমেৰিকাত বাস কৰি থকা নাগৰিকসকলক ইতিমধ্যে ঘূৰাই পঠিওৱা হৈছে। ইতিমধ্যে আমেৰিকাত বাস কৰা অবৈধ বহু ভাৰতীয়কো নিজ দেশলৈ ঘূৰাই পঠাইছে ডনাল্ড ট্ৰাম্পে। ইয়াৰ মাজতে ট্ৰাম্পৰ আন এক এজেণ্ডাই দৃষ্টিক আহিছে। আমেৰিকাত বাস কৰা ভাৰতীয় বা আন আন দেশৰ অবৈধ নাগৰিকলৈ ডনাল্ড ট্ৰাম্পৰ এক অফাৰ। যদি অবৈধ নাগৰিকসকলে আমেৰিকাৰ নাগৰিকত্ব পাব বিচাৰে তেন্তে কিনিব লাগিব এখন গোল্ড কাৰ্ড। আৰু এই গোল্ড কাৰ্ডৰ মূল্য হৈছে $5 মিলিয়ন। ভাৰতীয় হিচাপত এই কাৰ্ডৰ মূল্য হ'ব প্ৰায় 45 কোটি টকা। $5 মিলিয়ন কিনিব পৰা এই গোল্ড কাৰ্ডৰ জৰিয়তে ধনী অনুপ্ৰৱেশকাৰীসকলক আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাৰ পথ প্ৰশস্ত কৰি তুলিব। আৰু এনে 10 লাখ গোল্ডেন কাৰ্ড বিক্ৰী হ'ব আমেৰিকাত। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উল্লেখ কৰা মতে এই পদক্ষেপে আমেৰিকাৰ ঋণ ক্ষীপ্ৰতাৰে পৰিশোধ কৰিব পাৰিব, যাৰ পৰা আমেৰিকাই চাকৰি সৃষ্টি কৰা বা সংৰক্ষণ কৰা আৰু ধনী বিনিয়োগকাৰীসকলক স্থায়ী বাসিন্দা কৰাৰ পৰিকল্পনা কৰিছে। গোল্ড কাৰ্ডখনে গ্ৰীণ কাৰ্ডৰ বিশেষ অধিকাৰ দিব। লগতে এই কাৰ্ড কিনি ধনী লোকসকল আমেৰিকালৈ যাব আৰু ই আমেৰিকাৰ জনমূৰি আয় বৃদ্ধি কৰাটো সহায় কৰিব। 2 সপ্তাহৰ পাছত এই আঁচনিখনৰ বিষয়ে অধিক সবিশেষ ঘোষণা কৰিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। মুঠতে এতিয়া কোটিপতি হলেহে থাকিব পাৰিব আমেৰিকাত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।